নমস্কাৰ অসমীয়া চেনেল ডেইলি টিপছলৈ আপোনাক স্বাগতম জনাইছো ফ্ৰেণ্ড আজি মই আপোনাক তিয়হৰ গুণ আৰু ইয়াৰ ঔষধি গুণৰ বিষয়ে শ্বেয়াৰ কৰিবলৈ আহিছো ফ্ৰেণ্ড আমি সকলোৱে জানো যে তিয়হ আমাৰ কিমান এক সুস্বাদু সালাড ফ্ৰেণ্ড সালাড হিচাপে আমি তিয়হ ব্যৱহাৰ কৰি আহোঁ সালাডত তিয়হ দিলে সঁচাকৈ খাই ভাল লাগে কিন্তু তাৰ উপৰিও কেৱল খাই ভাল লগা কাৰণে তিয়হ নহয় তিয়হৰ বহুতো ঔষধি গুণ আছে যি আমাৰ শৰীৰৰ বাবে বহুত উপকাৰী এক নম্বৰতে কুকুম্বাৰ অৰ্থাৎ তিয়হ আমাৰ চকুৰ কাৰণে বৰ উপকাৰী ফ্ৰেণ্ড ভিটামিন সি ভৰপূৰ মাত্ৰাত থকা হেতুকে ই আমাৰ চকু দৃষ্টিশক্তি বৃদ্ধি কৰাৰ লগতে আমাৰ চকুৰ জনিত যিকোনো ৰোগ দূৰ কৰাত সহায় কৰে ফ্ৰেণ্ড খালেতো ইয়াৰ উপকাৰ আমি পাওঁই তাৰো উপৰি আমি ইয়াক যদি আমাৰ চকু কমজুৰি যেন লাগে কেতিয়াবা চকু পুৰি থাকে বা চকুৰ গুৰি ক'লা পৰে তেতিয়া আপুনি এটা তিয়হৰ দুটা টুকুৰা লৈ আপোনাৰ চকুত ৰাখিবচোন আধা ঘণ্টামান তাৰ পিছত দেখিব আপোনাৰ চকুজুৰি শীতল হৈ পৰিছে আৰু যিখিনি চকু দুৰ্বলতা দৃষ্টিৰ প্ৰব্লেম আছিল সেইখিনি বহু পৰিমাণে নাইকিয়া হৈ আপোনাৰ চকুজুৰি নিৰ্মল আৰু সাফা হৈ গৈছে তাৰো উপৰি যদি আমাৰ বহুত বেছি গৰম উঠে গৰমৰ কাৰণে ইমান বেছি গৰম উঠে কিছুমানৰ চাবচোন তেওঁলোকৰ মাথাও বিষায় বেছি গৰম উঠাৰ কাৰণে তেওঁলোকৰ মাথা বিষায় খুব ঠাণ্ডা লাগিলেও মাথা বিষায় যিসকলৰ বেছি গৰম উঠি মাথা বিষায় তেওঁলোকে দুটুকুৰা তিয়হ লৈ এনেদৰে চকুত দিব চকুত লোৱাৰ উপৰিও ইয়াৰে এটা তিয়হ সুন্দৰকৈ মিক্সিতে হওক বা পটাতে হওক পিচি পেষ্ট বনাই ল'ব আৰু সেই পেষ্টটো আপুনি তালুত ল'ব তাৰ উপৰি আপুনি কি কৰিব সুন্দৰকৈ এটা তিয়হৰ ৰস উলিয়াই এগিলাচ তিয়হৰ ৰস খাই দিব দেখিব আপোনাৰ যিখিনি গৰমৰ কাৰণে আপোনাৰ মাথা বিষাইছিল সেই মাথাৰ বিষ সুমন্ত হৈ গৈছে অৰ্থাৎ নাইকিয়া হৈ গৈছে আৰু আপোনাৰ দেহাটো শীতল পৰি গৈছে ফ্ৰেণ্ড গৰমৰ কাৰণেও তিয়হ এক ৰামবাণৰ নিচিনা ফ্ৰেণ্ড আমাৰ দেহত পানী কম হোৱাৰ ফলত বিভিন্ন ৰোগে দেখা দিয়ে শৰীৰ দুৰ্বল হৈ পৰে এনাৰ্জি নাইকিয়া হৈ যায় আৰু আমাৰ স্নায়ুবোৰ দুৰ্বল হৈ যায় যাৰ কাৰণে আমি একো এটা সঠিকভাৱে কৰিব নোৱাৰা হৈ পৰোঁ তিয়হ এনেকুৱা এটা ঔষধি গুণ আছে তিয়হত যিটো আমাৰ যদি আমি তিয়হ ৰেগুলাৰ আমি খাওঁ যদি আমি ডেইলি আমাৰ খোৱা খাদ্যৰ তালিকাত তিয়হ ব্যৱহাৰ কৰোঁ তিয়হ খাওঁ তেতিয়া আমাৰ পানীৰ সমস্যাৰ কাৰণে যিখিনি ৰোগ হ'ব পাৰে সেইখিনি সম্পূৰ্ণৰূপে নাইকিয়া কৰি আমাৰ দেহাটো সতেজ কৰি তোলে ফ্ৰেণ্ড আমি গৰম দিনত এতিয়া এইটো সমস্যা বেছি হয় যিহেতু আমি খুব ঘামো ফলত আমাৰ শৰীৰৰ পৰা বহুতখিনি পানী ওলাই গুচি যায় তেতিয়া আমাৰ শৰীৰত পানী কমি যায় এতিয়া এই গৰম দিনত আপুনি ৰেগুলাৰ তিয়হ খাওক খাদ্য তালিকাত আপোনাৰ তিয়হ ৰাখিবই সালাড হিচাপে ৰাখিব যিহেতু কেঁচাই খালে তিয়হ খুবেই উপকাৰী আৰু লগতে আপুনি তিয়হৰ ৰস এগিলাচ খালী পেটত পুৱা খালে যদি আপোনাৰ এনেকুৱা বেমাৰ বৰ্তমান হৈ আছে সেইখিনি একেবাৰেই নাইকিয়া হৈ যাব এই আপুনি কণ্টিনিউ 21 দিনমান এগিলাচকৈ খালী পেটত তিয়হৰ ৰস খাবচোন আপোনাৰ দেহলৈ ইমান বেছি এনাৰ্জি আহিব যে আপুনি নিজে আচৰিত হৈ যাব ফ্ৰেণ্ড তিয়হত ফাইবাৰ বহুত বেছি পৰিমাণে আছে কেলৰি বহুত কম পৰিমাণে পোৱা গৈছে আৰু ফেটছ অৰ্থাৎ কলেষ্ট্ৰল একেবাৰেই নাই গতিকে পাচন তন্ত্ৰজনিত যিকোনো বেমাৰ যিকোনো ৰোগৰ কাৰণে ই অতি উপকাৰী যেনে কফ এচিডিটি আৰু বদহজমি নিচিনা গেছ আদি যিকোনো সমস্যা সমাধান কৰি আমাক উপকাৰ কৰে ফ্ৰেণ্ড তিয়হত পটাছিয়াম ভৰপূৰ মাত্ৰাত আছে যি আমাৰ হাৰ্টৰ কাৰণে বৰ উপকাৰী ফ্ৰেণ্ড তিয়হ যদি ৰেগুলাৰ খোৱা হয় তেতিয়াহ'লে আমাৰ হাৰ্ট শক্তিশালী হয় তিয়হ খালে আমাৰ
ব্লাড প্ৰেছাৰ কণ্ট্ৰলত থকাৰ লগতে আমাৰ কলেষ্টৰেল লেভেল ল' কৰি দিয়ে। ফলত হাৰ্ট এটেক বা ষ্ট্ৰক আদি এইবোৰ সমস্যা হোৱাৰ সম্ভাৱনা খুব কমি যায়। গতিকে তিয়ঁহ খোৱাটো অতিকৈয়ে আমাৰ শৰীৰৰ বাবে দৰকাৰী। ফ্ৰেণ্ড, তিয়ঁহত ভিটামিন চি, ভিটামিন কে আৰু কেৰাটিন ভৰপূৰ মাত্ৰাত পোৱা গৈছে, যি আমাৰ দাঁত আৰু হাড় মজবুত কৰি শক্তিশালী কৰি তোলে। ফ্ৰেণ্ড, ডায়েবেটিছ থকা লোকে নিয়মিত যদি তিয়ঁহ খায়, তেওঁ ব্লাড চুগাৰত বহুতো উপশম পাব পাৰে। গতিকে ব্লাড চুগাৰ থকা লোকে নিয়মিত ৰূপে তিয়ঁহ খোৱাটো বাঞ্ছনীয়। ফ্ৰেণ্ড, পাথৰ হোৱা লোকে যদি 3 মাহ কণ্টিনিউ পুৱা খালী পেটত এগিলাচ তিয়ঁহৰ ৰস খায়, তেওঁ 3 মাহৰ ভিতৰত পাথৰ গলি পেচাবৰ দ্বাৰা ওলাই তেওঁ পাথৰৰ যি সমস্যা আছিল সেয়া সম্পূৰ্ণৰূপে নাইকিয়া হৈ যায়। ফ্ৰেণ্ডে, আমাৰ পেচাবজনিত যিকোনো ৰোগো দূৰ কৰে, লগতে আমাৰ লিভাৰ চাফা কৰি ৰখাত তিয়ঁহে বহুত সহায় কৰে। ফ্ৰেণ্ডে, তিয়ঁহ আমাৰ স্কিনৰ বাবেও বৰ উপকাৰী। যদি আমাৰ ৰ'দে পুৰা দাগ থাকে, তেতিয়াহ'লে আপুনি অলপ তিয়ঁহৰ ৰস উলিয়াই আপোনাৰ মুখত সানি থ'বচোন। তেতিয়া দেখিব ৰেগুলাৰ আপুনি এসপ্তাহমান ইউজ কৰিলেই আপোনাৰ ৰ'দে পুৰা দাগ সম্পূৰ্ণৰূপে নাইকিয়া হৈ আপোনাৰ স্কিনৰ যি কালাৰ এই কালাৰৰ হৈ যায়। অৰ্থাৎ ক'লা বগা যি আমাৰ ৰ'দৰ পুৰাৰ কাৰণে হয়, সেইখিনি সমস্যা আপোনাৰ নাইকিয়া হৈ যায়। আমাৰ স্কিনৰ কাৰণে ৰামবাণৰ দৰে কাম কৰে তিয়ঁহৰ ৰসে। আপুনি এটুকুৰা তিয়ঁহ লৈও আপুনি ঘঁহি আপোনাৰ মুখখনত সেই ৰসখিনি লগাব পাৰে। ফ্ৰেণ্ড, তিয়ঁহত ভিটামিন বি ভৰপূৰ মাত্ৰাত আছে আৰু লগতে পানী আছে 95%। গতিকে তিয়ঁহ খালে আমাৰ যি বিষাক্ত বীজাণু আমাৰ শৰীৰত থাকে, সেইখিনি পানীৰ সহায়ত অৰ্থাৎ পেচাবৰ দ্বাৰা উলিয়াই আমাৰ শৰীৰটো সুস্থ কৰি ৰখাত সহায় কৰে আৰু সেই বীজাণুবোৰ ধ্বংস কৰি দিয়ে। ফ্ৰেণ্ড, এনে বহুতো গুণৰ অধিকাৰী তিয়ঁহ দৈনন্দিন আমাৰ খাদ্য তালিকাত যদি আমি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমি বহুত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ। ভিডিঅ'টি চাই নিশ্চয় আপোনাৰ ভাল লাগিল, আৰু যদি উপকৃত হৈছোঁ বুলি ভাবে বা ভিডিঅ'টিয়ে কাৰোবাৰ উপকাৰ সাধন কৰিব পাৰে বুলি ভাবে, তেনেহ'লে প্লিজ পৰিয়াল আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবচোন, তেওঁলোকো যাতে উপকৃত হ'ব পাৰে। আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা ভিডিঅ' লৈ মই আহি থাকোঁ, তেতিয়া সৰ্বপ্ৰথমে আপুনি পাবলৈ সুবিধা হ'ব আপলোড কৰাৰ লগে লগে। আজিলৈ আহোঁ, নমস্কাৰ।